গোলাঘাট জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন ধুনীয়াকৈ কমাৰবন্ধা সামূহিক ভৱনত অনুষ্ঠিত কৰা হয়। অধিৱেশন প্ৰথম দিনৰ কাৰ্যসূচী মহিলা শ্ৰমিকৰ দ্বাৰা দিহানাম পৰিৱেশন কৰি এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাতে সুৰামুক্ত শ্ৰমিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ শ্ৰমিক সন্থাই শপত গ্ৰহণ কৰে। বাল্য বিবাহ নিবাৰণ কৰাৰ ওপৰত বিশিষ্ট ব্যক্তিসকলে মন্তব্য আগবঢ়ায়। শ্ৰমিক সংগঠনে আজি দ্বিতীয় বাৰ্ষিক অধিৱেশন পাতিছে। ইয়াত তেওঁলোকে দ্বিতীয় বাৰ্ষিক অধিৱেশন উপলক্ষে বাল্য বিবাহ আৰু নিচা মুক্তিৰ ওপৰত দুটাকৈ সজাগতা সভা ইয়াত আয়োজন কৰিছিলে। আজি প্ৰথম দিন আৰু প্ৰথম দিনটোত এনেকুৱা ধৰণৰ সজাগতা সভা লোৱাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। শ্ৰমিকসকলৰ মাজত সজাগ কৰিবৰ কাৰণে এনেকুৱা কিছুমান বিষয় লোৱাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত শ্ৰমিকসকলকো কৈছোঁ যে তেওঁলোকে যিবোৰ অঞ্চলত তেওঁলোকে কাম কৰে সেইবোৰ অঞ্চলত যাতে ড্ৰাগছ নামৰ বৰবিহ, বাল্য বিবাহ এইবোৰ যাতে সংঘটিত নহয় তাৰ কাৰণে তেওঁলোকে চোকা দৃষ্টি ৰাখিব। ছাৰৰ সহযোগিতাত এই অনুষ্ঠানটো হৈছে, বিশেষকৈ তেখেতৰ নাম ল'বই লাগিব। তাৰপিছতে আমাৰ আইন পদাধিকৰণৰ বিষয়া আহিছে ইয়ালৈ, জিতু বৰগোহাঁই, তেখেত উপাধ্যক্ষ মাদক দ্ৰব্য নিবাৰণী অসম, তেনেকৈ ভালেই। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।